তো হেল্ল' ডিয়াৰ ফ্ৰেণ্ডছ, আজি আমাৰ ঘৰৰ ওচৰতে মহাহঁতৰ ঘৰত সকাম এভাগ আছে, মাহীৰ বছৰেকীয়া। তো তালৈ বুলি মই গা পা ধুই ওলাই ৰেডি। আৰু এইফালে দেখিছে ঘৰৰ পৰা এতিয়া মই ওলাই আহি আছোঁ সকামলৈ বুলি। আহি পালোঁ এতিয়া ৰাস্তা, তো দেখিছে। আৰু এইফালে দেখিছে ৰাস্তাটো পাৰ হৈ আমাৰ ঘৰ, আৰু এইটো ৰাস্তা পাৰ হৈ ইয়াতে সকাম হৈ আছে। তো দেখিছে আহি আছোঁ। আৰু এইফালে চাওক ৰাস্তা কিমান বোকা। তো বৰষুণ পৰি আছিলে এইকেইদিন নেৰা নেপেৰা, সেইকাৰণে চব পানী হৈ আছে। দেখিছে মহাহঁতৰ ঘৰতো বোকা হৈ আছে। আৰু এইফালে এতিয়া মই সোমাই গৈ আছোঁ সকামৰ ঘৰলৈ। দেখিছে মামীহঁত সকলো বহি আছে, দাদাহঁত, আৰু ময়ো আহি বহি ল'লোঁ। আৰু এইফালে দেখিছে ধুনীয়াকৈ চাহ দিলে খাবলৈ। চাহ খাই ল'লোঁ, গাখীৰ চাহ আৰু বিস্কুট। আৰু এইফালে দেখিছে খাই লৈ এতিয়া মহাৰ লগত কলপাত ধুই আছোঁ, আৰু মই এইফালে দমকল মাৰি দি আছোঁ। আৰু এইফালে মহাই ধুনীয়াকৈ কলপাত ধুই আছে। প্ৰসাদৰ কাৰণে কলপাত ধুই থকা হৈছে। আৰু এইফালে দেখিছে আমি এতিয়া বহি ল'লোঁ চিৰা খাবলৈ। আৰু এইফালে আমাৰ মাহঁতো বহি লৈছে, মা, ভণ্টি, মহা, মই সকলো বহি লৈছোঁ। আৰু এইফালে দেখিছে দৈ, চিৰা, মিঠাই ধুনীয়াকৈ দিলে, খাই ল'লোঁ। আৰু এইফালে মহাও আহি ল'লে, দেখিছে। তো এইফালে এতিয়া আমি ধুনীয়াকৈ খাই লওঁ। আৰু এইফালে চিৰা দৈ খাই হৈ গ'ল। আৰু এইফালে আমাৰ কাকাই পুথি পঢ়ি আছে, আৰু এইফালে লগতে বামুণৰ কাম কৰি আছে। তো দেখিছে এইফালে। আৰু এইফালে কেৰাহী চেৰাহী যোগাৰ কৰি থকা হৈছে, আজি ভাত খোৱা হ'ব। তো এইফালে দেখিছে নাৰিকল, আৰু এইফালে কাটি থোৱা হৈছে বিলাহী, পিঁয়াজ। তো এইফালে বনাই আছে আমাৰ মেধি কাকাই। আৰু এইফালে এতিয়া মহাৰ লগত আমি আহিলোঁ দোকানলৈ। তো তাত অৰিহণা দিবৰ কাৰণে আপোনাৰ খুচুৰা পইচা লাগে। তো দেখিছে 500 টকা খুচুৰা কৰিবৰ কাৰণে এতিয়া মহাৰ লগত দোকান আহিলোঁ। আৰু খুচুৰা কৰি হৈ গ'ল। আৰু এতিয়া আমি দোকানত লৈ এতিয়া ঘৰলৈ যাম। তো দেখিছে আহি আছোঁ এতিয়া মহাই মই ৰাস্তাৰে। তো বেছি দেৰি নহয় ঘৰৰ পৰা দোকানলৈ। তো এতিয়া গৈ আছোঁ আমি সকামৰ ঘৰলৈ। আৰু এইফালে দেখিছে আমাৰ মেধি কাকাই ধুনীয়াকৈ বনাই আছে, খোৱা বোৱা যোগাৰ কৰি আছে। আৰু এইফালে মাছেৰে খোৱা হ'ব। দেখিছে চন্দা মাছ অনা হৈ আছে। আৰু এইফালে মাছ ফ্ৰাই কৰি আছে আমাৰ মেধি কাকাই। তো আৰু এইফালে চাওক প্ৰসংগ কৰি আছে, এতিয়া প্ৰসংগ গাই হোৱাৰ পিছত প্ৰসাদ দিব। তো প্ৰসংগ কৰি হৈ গ'ল এতিয়া। তো এইফালে দেখিছে প্ৰসাদৰ যোগাৰ কৰিবৰ কাৰণে আপেল চাপেল ধুই থকা হৈছে। আৰু এইফালে এতিয়া ধুনীয়াকৈ শৰাই সজাই আছে প্ৰসাদৰ কাৰণে। তো দেখিছে সজাই হৈ গ'ল। আৰু এইফালে প্ৰসাদ আহি গ'ল দেখিছে। আৰু এইফালে আমাৰ মামায়েও ধুনীয়াকৈ ভগাই আছে প্ৰসাদ। আৰু এইফালে ময়ো বহি ল'লোঁ, মহা বহি ল'লে। আৰু মাহঁতৰ ওচৰতে বহি লৈছে প্ৰসাদ খাবৰ কাৰণে। দেখিছে মা, মাহী সকলো আছে, ভণ্টিও আছে। আৰু প্ৰসাদ খাই হৈ গ'ল। এতিয়া আমি বহি ল'লোঁ ভাত খাবৰ কাৰণে ডাইনিঙত। তো দেখিছে আৰু এইফালে তলতো ভাত দিয়া ব্যৱস্থা কৰিছে, আৰু ওপৰতো দিয়া ব্যৱস্থা কৰিছে। তো ইয়াত কাৰণ এটাই, তো তলত বোকা হৈ আছে কাৰণে শুকান চাইডে এটা চাইডত তলত মানুহ বহাই দিয়া হৈছে, আৰু ওপৰত